तेने ब्रह्मारिणायदिकमये मुह्यन्ति यत्सुराय तेजो वर्मिदं यथा विनिमयो यच्छति सग्रोमिषा धन्नासेना सदा निरस्तकहकं सत्यं परं धीमहि धर्मपूजिता कैष्टववस्तु परमो निमत्स शरणं सतं वेदं वस्तवमत्र वस्तु शिवदं तपत्रयोमूलनम् श्रीमद्भागवते महामुनि कृते किंवा पररीश्वरः सद्रुहृदि अवरुद्धते यस्य कितिवे सुसुवे तत्क्षणात् निगमाकल्पतरो गलितं फलं सुकामुकमृतदभ संयुतं पीयता भगवतं रसमलयं मुहुर्मुहुरसिका भुवि भावुका प्रहलादर हरिभक्तिर শ্ৰেষ্ঠতা প্ৰতিপাদনৰ পৰা আমি আৰম্ভ কৰিছোঁ সপ্তম স্কন্ধৰ কিফালো গুৰুমূৰ্তি ভকত বৈষ্ণৱ বামমানৱ সমস্ত আপোনালোক সমস্তজনক পুনৰ আমি ভক্তিপূৰ্ণ সেৱা জনাই আপোনালোকৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি ভাগৱতৰ সপ্তম স্কন্ধৰ পাঠ আৰু পৰ্যালোচনাৰ কাৰণে আগবাঢ়িছোঁ। কৃষ্ণ ও কেতিখনে পৰে দেহ এটাৰো নাহি থিতি এ পাৱে মহাফল যদি কৰয় ভকতি হে হৰিপদ সেৱা মাত্ৰ কাৰ্য পুৰুষৰ এ সবাৰে আত্মাশ্ৰয় হৃদয়স্ব ইন্দ্ৰিয়ৰ সুখতৱা স্বয়লোকজত এ যত্ন নকৰিলে পায় দৈব্যৰ বলত এ যেন দুখ হব যত্ন এবিনে আশী হয় অতেন মতে সুখু আশী হে আপুনি মিলা
এতেকে সুখক লাগি নলাগে প্ৰয়াস যত আয়ু সবে হয় বিফলে বিনাশ হে ৰাম বিষয় সেৱ সেবি নপায় হে হৰিৰ চৰণ হে হৰি ভজিলে হোৱে হে ভয় নিবাৰণ হে দেখিয়া সংসাৰ ভয় বুদ্ধিমন্ত জন হে হৰিৰ সেৱাক লাগি হে কৰো যত এ যাবে নৰ দেহ এইটো বিপত্তি নযায় এ আয়ু ব্যয় ক্ষয় বাবে এ সোণা সমুদ্ৰাই এ পুৰুষৰ আয়ু শত এ বৰিষ সাক্ষাৎ এ তাহাৰ অৰ্ধেক যায় এ বিফলে নিদ্ৰা এ বিংশতি বৰষ যায় এ বালক জ্ঞাত হে ৰাম বুদ্ধিটো বংশতি যায় হে বৃদ্ধটো বংশতি যায় হে জৰা অৱস্থাত হে জীৱা অৱশেষ আয়ু হে থাকয় জোৱাত সেও কামে কোধে লোভে হে যায় অজ্ঞান যদি বোলা যোৱা কালে গৃহাসক্ত হৌক এ পাছে বিৰকতে কৰে হে মুখ্য পাইবে লোক এ তাক নপায় শুনা এ সাক্ষাৎ প্ৰমাণ এতেকে কুমাৰে কালে এ ভজা ভগৱান এ কোনন পুৰুষে আগে এ হুয়া গৃহাসক্ত এ কোনন পুৰুষে এ পুত্ৰ ভাৰ্যা ধনে জনে এ হুয়া আসক্ত এ উজিত অন্যীয় স্নেহ এ পাশে বন্দী হুয়া কেন মতে আপোনাক এ নিবেকতৰীয়া এ কেন মতে অৰ্থ তৃষ্ণা এৰিতে পাৰয় অপানটো কৰিয়া যাক হে প্ৰিয় মানিছ হে পিয়াৰৰ শস্য সংগ মধুৰ বচন সুহৃদৰ স্নেহ শিশু পুত্ৰ পত্নীগণ বৃদ্ধ পিতৃ মাতৃগৃহ হে দৈব্যবৃত্তি হয় একো মতে ইটো হে এৰণ নযায় হে সকামে কৰয় নানা দেৱতা পূজন তাৰ অৰ্থে কৰে হিংসা তাৰ অৰ্থে কৰে প্ৰাণী হিংসা সৰ্বক্ষণ হয় ইন্দ্ৰিয়ৰ সুখ যিটো কৰে বহুমান হে তাৰকে নমতে হইব হে বিৰকতি জ্ঞান হে কুটুম্ব পোষিতে হোৱে হে বহুমিত্ৰ ক্ষয় বিষয় অপমত্ত মৰে হে তাক নজানয় হে নানা তাপে সদায়তা পিত দেহ হয় তথাপি বিৰক্ত নোহে হে কুটুম্বৰ নয় হে বিত্তত কৰিছে যাতে নিত্য হেনমতি দেখে জানি পৰি পৰবৃত্তি হে হৰয় দুৰ্মতি হে যেন মতে অজ্ঞজনে হে সংসাৰে পৰয় হে পণ্ডিত সকলো জানা হে তেন মতে হয়
হে এতেকে বিষয় দত্ত সংগ পৰিহৰি হে পৱ নাৰায়ণ কভ জীৱ যত্ন কৰি সপ্তম স্কন্ধত প্ৰহ্লাদ চৰিত্ৰ মূলতঃ সপ্তম স্কন্ধৰ মূল কথাখিনি প্ৰহ্লাদৰ জন্ম হিৰণ্যকশিপুৰ ব্ৰহ্ম সাধনাৰ কাৰণে যাত্ৰা কৰাৰ পাছত হিৰণ্যকশিপুৰ দৈত্যসকল দুৰ্বল হৈ পৰিলে যিহেতু তেওঁ সাধনালৈ গ'ল সাধনালৈ যোৱাৰ কাৰণে দৈত্যকুলটো কি হৈ গ'ল দুৰ্বল হ'ল তাৰমানে তেওঁলোকক নিৰাপত্তা দিবলৈ ৰজাৰ অভাৱ হ'ল সেইটো সময়তে সুযোগ ল'লে কোনে দেৱতাসকলে ভাগৱত শাস্ত্ৰত দুটা বস্তুৰ দুটা শক্তিক সদায় দেখুওৱা হৈছে এটা হ'ল দৈৱ শক্তি দৈৱ শক্তিটো দৈৱ বৃত্তিযুক্ত দেৱতাসকল আৰু এটা হ'ল আসুৰী শক্তি বা আসুৰী বৃত্তি আসুৰী বৃত্তিসকল হ'ল দৈত্য একমাত্ৰ ভাগৱত শাস্ত্ৰ যি শাস্ত্ৰত দৈত্যকো দেৱতাতকৈ উত্তম কৰি দেখুওৱা হৈছে এনেই দেৱতা বুলি ক'লে আমি ভাল বুজো দৈত্য বুলি ক'লে আমি বেয়া বুজো হয়নে বাৰু ভাগৱত শাস্ত্ৰত দৈত্যকো দেৱতাতকৈ উত্তম কৰি দেখুওৱা হৈছে দেৱতা হ'ল সাধনাৰ প্ৰতীক দৈত্য হ'ল সাধনাৰ পৰা আঁতৰ হৈ সদায় তমগুণত বাস কৰি থকা তত্ত্বৰ প্ৰতীক ভাগৱতৰ সপ্তম স্কন্ধত দৈত্যৰ এটা বিৰাট ডাঙৰ ঘটনা দেখুৱাইছে যে দৈত্যই মায়া মোহ ৰাগ দেহ সমস্তখিনি ত্যাগ কৰি ব্ৰহ্মময় সাধনাৰ কাৰণে যাত্ৰা কৰিছে কোনে হিৰণ্যকশিপুৰ তাৰ আগতেই হিৰণ্যাক্ষক বধ কৰিলেই ভগৱন্ত প্ৰভুৱে পৃথিৱী উদ্ধাৰ আগতেই এজনক ভগৱন্ত প্ৰভুৱে বৰাহ ৰূপেৰে বধ কৰিলে আৰু অন্যজন এই বৰাহ ৰূপী বিষ্ণুক প্ৰতিশোধ ল'বৰ কাৰণে বহুত শক্তি সামৰ্থ্য লাগিব জানে এইটো কথা যে বিষ্ণুৱে যেতিয়া মোৰ ভাতৃ হিৰণ্যাক্ষক বধ কৰিলে গতিকে ইয়াৰ প্ৰতিশোধ যদি মই ল'বলৈ হয় তেতিয়াহ'লে মই সাধাৰণ সাধনা কৰিলে নহ'ব দেহ আত্মা বিবেক সমস্তখিনিক মই অতিক্ৰম কৰি আত্মা পৰমাত্মাৰ পৰম শক্তিৰ লগত মই একত্ৰ হৈ যাব লাগিব সেইটো কাৰণে ব্ৰহ্মাৱৰ্তত গৈ এদিন দুদিন এবছৰ দুবছৰ নহয় হিৰণ্যকশিপুৱে তপস্যা কৰিলে সহস্ৰ বছৰ এই সহস্ৰ বছৰ হিৰণ্যকশিপু যেতিয়া তপস্যাত বহিল দৈত্যসকল তেওঁ তপস্যাত বহি যোৱাৰ কাৰণে দুৰ্বল হৈ পৰাৰ সুযোগ লৈ দেৱতা ইন্দ্ৰ আদি দেৱতাসকলে গোটেই দৈত্যৰ ৰাজ্য চব লম্ব বন্ধ কৰাত লাগি গ'ল দুটা বস্তু আমাৰ লগত আছে সদায় বিৰাজমান হৈ আছে ঈশ্বৰে আমাক জন্মসূত্ৰে তিনিটা বস্তু দি পঠিয়াইছে সত ৰজ তম তিনি গুণময় তিনিটা বৃত্তি এই তিনিটা বৃত্তিৰ যদি ভাৰসাম্য অৱস্থাত যদি আমি অৱস্থান কৰাই ৰাখিব নোৱাৰো আমাৰ মনৰ মাজতে সদায় দুটা দ্বন্দ্ব চলি থাকে এটা দ্বন্দ্বত দৈৱ গুণবিলাকে সদায় ভাল কামৰ ফালে ভাল চিন্তাৰ ফালে ভাল পথৰ ফালে আমাক টানিব বিচাৰে আৰু এটা শক্তিয়ে আমাক ভালৰ পৰা আঁতৰ কৰি সদায় বেয়াৰ ফালে নিব বিচাৰে ভাগৱতৰ সপ্তম স্কন্ধত প্ৰহ্লাদ চৰিত্ৰত আমাৰ লগত থকা আত্মাৰ শক্তিকণৰ কিমান ডাঙৰ শক্তি আছে তাক অনুভৱ কৰাব বিচাৰিছে আমাৰ লগত থকা ঈশ্বৰৰ আত্মা শক্তিকণ কিমান শক্তিশালী সেইটো অনুভৱ কৰাবৰ কাৰণে সপ্তম স্কন্ধৰ এই যি প্ৰহ্লাদ চৰিত্ৰত আমাৰ লগত থকা যিবিলাক ইন্দ্ৰিয় বাসনা ভোগবিলাক আনন্দ ইত্যাদিবিলাক এইবিলাকক দমন কৰি ৰাখিব পৰাটো মানৱৰ কাৰণে বৰ জটিল কাম এটা দৈত্যৰ কাৰণে বাৰু জটিল হ'ব দেৱতাসকল সত্ত্বগুণী দৈত্যসকল তমগুণী এটা তমগুণী দৈত্যই সাত্বিক সাধনা কৰিবলৈ যেতিয়া গ'ল ইন্দ্ৰই ভাবিলে এই সুযোগতে ইহঁতক একেবাৰে শেষকে বধ কৰিব লাগিব
তেতিয়া কি কৰিলে দৈত্যসকলৰ ঘৰ দুৱাৰ যত যিমান আছিলে চব অগ্নি সংযোগ কৰি জ্বলাই দিলে এই কয়াধু গৰ্ভাৱতী হৈ থকাৰ কাৰণে নাৰীক বধ কৰিব নাপায় আৰু তাতে গৰ্ভাৱতী কি কৰিব লাগিব যে এই কেতিয়াই বধ নকৰো এই সন্তানটো যেতিয়া জন্ম হ'ব সন্তানটোৱে সৈতে একেলগে বধ কৰিব এই বুলি ইন্দ্ৰই বান্ধি কয়াধুক টানি টানি নি আছে তেনেকুৱাতে আহি আগবিধি ধৰিলেহি কোনে দেৱঋষি নাৰদে তিনিটা বস্তু আমাৰ লগত সদায় আছে এটা দৈব্য শক্তিটো কাৰ লগত থাকে আমাৰ জীৱটোৰ লগত থাকে এটা আত্মা শক্তিটো ক'ত থাকে দেহ আৰু জীৱ এই দুইটা লগত থাকে আৰু এই আত্মা শক্তিটো সদায় জাগ্ৰত কৰি কিহে ৰাখে বিবেক বিচাৰ আৰু বুদ্ধিয়ে এই বিবেক বিচাৰ আৰু বুদ্ধিটোৱে হ'ল কি দেৱঋষি নাৰদ যেতিয়া আমি আধ্যাত্মিক দৃষ্টিৰে এই সপ্তম স্কন্ধৰ এই কথাখিনিক যদি আমি ভালদৰে চাওঁ যে বেয়া কাম এটা কৰিবলৈ যোৱাৰ পথত ইন্দ্ৰ হ'ল আমাৰ মন ইন্দ্ৰই যেতিয়া বেয়া কাম কৰিবলৈ যাব তেতিয়া তাক বাধা দিব কোনে আমাৰ ভিতৰত থকা বিবেক বুদ্ধিয়ে এই বিবেক বুদ্ধিটোৰ নামেই হ'ল কি সেই সময়ত দেৱঋষি নাৰদ বিবেকৰ শক্তিটো বৰ ডাঙৰ শক্তি নাৰদে কি ক'লে যে তুমি এওঁক কোনো কাৰণত বধ কৰিব নোৱাৰা ইন্দ্ৰক ক'লে যে হে ইন্দ্ৰ তুমি এই দেৱীগৰাকীক যে আনিছা এই গৰ্ভত যিটো সন্তান আছে এইটো সাক্ষাৎ ঈশ্বৰ ই মহাভাগৱত ইয়াক জুয়ে পুৰিব নোৱাৰে জলে তিয়াব নোৱাৰে বায়ুৱে শুকুৱাব নোৱাৰে ইয়াক কোনেও একো কৰিব নোৱাৰে বোলে কি ই মহাভাগৱত ই ঈশ্বৰৰ অংশ তুমি এই আৰু এওঁক এৰি দিয়া যদি তুমি এওঁলোকক নি তুমি এনেকে অন্যায় কৰিম বুলি ৰাখা তোমাৰ গোটেই দেৱতাৰ কুল শেষ হৈ যাব অশস্ত সৰ্ববিক্ষানম দেৱৰ্ষি নাম সনাতন গন্ধৰ্বনাম চিত্তৰাধো সিদ্ধি নাম বিনো মুনি গীতাৰ দশম যুগ বিভূতি যুগত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে বিৰিখবিলাকৰ মাজত মই হলো অস্বস্থ বিৰিখ আহত বিৰিখ অস্বস্থ সৰ্ববিখ্যানাম দেৱঋষি নামছ নাৰদ দেৱঋষিসকলৰ মাজত মই হলো কোন নাৰদ গন্ধৰ্ব নাম চিত্ৰৰথ গন্ধৰ্বসকলৰ মাজত মই হলো চিত্ৰৰথ আৰু সিদ্ধসকলৰ মাজত ময়েই কপিল ভগৱান ইন্দ্ৰই ভয় খালে কেতিয়া ভয় খালে যে দেৱঋষি নাৰদ ঈশ্বৰ কৃষ্ণৰ অংশ অৱতাৰ এওঁ যিটো কয় সেইটো সত্য শুদ্ধ আৰু সেইটো সফল যে এওঁ বাক্যটোক সন্মান কৰি মই বেয়া কাম এটা কৰিম বুলি যদিও কয়াধুক আনিছিলো গৰ্ভাৱতী অৱস্থাত এওঁক মই এৰি দিয়াই ভাল হ'ব বুলি নাৰদৰ চৰণত সেৱা কৰি ক'লে যে এওঁক মই আনি এতিয়া আলৈ আতনি কৰি কেনেকে কি কৰো আপোনাকেই এতিয়া দায়িত্ব দিলো দেৱঋষি নাৰদে কয়াধুক নিজৰ আশ্ৰমলৈ নি নাৰদে কি কৰে নাৰদে হাতত দিব্য বীণা লৈ ভগৱন্তক কৃষ্ণৰ গুণ কীৰ্তন কৰে দুটা বস্তু ইয়াত দেখুওৱা হৈছে সপ্তম স্কন্ধত যে পুত্ৰ যদি ভাল বস্তুৰ ভাগ পাব লগাৰ যদি কেনেবাকে ব্যৱস্থা হয় পিতৃয়ে সাধনা কৰিব লাগিব কনচিভ হোৱাৰ পাছৰ পৰাই যদি পিতৃয়ে মদ ভাং খাবলৈ আৰম্ভ কৰি দিয়ে সি ভিতৰত থাকিলেও বাহিৰৰ ক্ৰিয়াটোৱে তাত কাম কৰি থাকিব সেইটো কাৰণে ল'ৰা ছোৱালী বেয়া হোৱাৰ কাৰণে অকল ল'ৰা ছোৱালীক দুখ দিলেই নহ'ব যদি সতি সন্তান বেয়া হৈছে ভাগৱত দৃষ্টিয়ে আমি চাইছো আমি বেয়া কাম নিজে কৰিছো আমি বেয়া চিন্তাৰ নিজে গৰাকী হৈ লৈছো যিটো কাৰণত আমাৰ সতি সন্তান বেয়া হ'বলৈ গৈছে সতি সন্তানবিলাক কিহৰ চিন আমাৰ নিজৰ চিন
মোৰ ছবিটোৱে মোৰ সন্তানৰ ছবি মানে বাৰু তাক আমি বেয়া কৰিবলৈ শিকাই নিদিলেও আমাৰ ক'ৰবাত ত্ৰুটি বিচ্যুতি হৈ গৈছে যিখিনিৰ প্ৰভাৱত তাৰ কিবা এটা বেয়া আহিছে ভাগৱত শাস্ত্ৰত দৈত্য কুলত জন্ম হোৱা হিৰণ্যকশিপুৱে সহস্ৰ বছৰ সাধনাত যেতিয়া বহি গ'ল তেওঁ ভাগ্যৰ গৰ্ভলৈ স্বয়ং ঈশ্বৰ নাৰায়ণ আহি গ'ল কি ৰূপত আহিলে প্ৰহ্লাদ ৰূপত আহিলে ভগৱন্ত প্ৰভুৰ মহিমা আৰু ভগৱন্ত প্ৰভুৰ তত্ত্ব প্ৰহ্লাদক গৰ্ভত থাকোঁতে দেৱঋষি নাৰদে কি দিছে ভাগৱত তত্ত্ব দিছে ঈশ্বৰ তত্ত্ব দিছে মাতৃ কয়াধুৱে কান্দি কান্দি ভগৱন্তৰ গুণ কীৰ্তন শ্ৰৱণ কৰে আৰু প্ৰহ্লাদে মাতৃৰ গৰ্ভত থাকোঁতেই আনন্দেৰে ঈশ্বৰৰ সেই গুণ কীৰ্তন পান কৰে নিৰ্দিষ্ট সময়ত যেতিয়া প্ৰহ্লাদৰ জন্ম হ'ব 10 মাহ অন্যটো সন্তান জন্ম হ'ব লাগে মানে বাৰু প্ৰহ্লাদ মাতৃৰ গৰ্ভত সহস্ৰ বছৰ থাকিলে ও সহস্ৰ বৰিষ মানে আছিল যোগ ধ্যানে হে আখি তুমি পুছিলাই আমাক হে গাৱে ভস্ম জটা ধৰি হে অনেকত পইচা কৰি আৰু তুমি আৰাধা পাৰ্বতী ভাগ যায় স্বামী শিৱক সুধিছে গাত ভস্ম সানি 1000 বছৰ তুমি চকু মুদি তপস্যা কৰি আছা কাক কৰা তপস্যা মানে প্ৰহ্লাদ মাতৃৰ গৰ্ভত থাকোঁতে ভগৱত প্ৰাপ্তিৰ কাৰণে হিৰণ্যকশিপুৱে 1000 বছৰ তপস্যা কৰিছে 1000 বছৰ পিতৃ তপস্যাত থকাৰ কাৰণে পুত্ৰ আত্মা ৰূপতে মাতৃৰ গৰ্ভত বাস কৰি আছে নেবাহেও নকমেও মানে বাৰু জীৱবিলাক পৰমাত্মাৰ পৰম তত্ত্ব অংশ এই জীৱৰ লগত ঈশ্বৰৰ শক্তি সামৰ্থ্য সমস্তখিনি থাকে যদি জীৱ সাধনময় হয় তেতিয়াহ'লে সেই সাধনাৰ ফলৰ পৰা কেতিয়াও বঞ্চিত নহয় মহাবৈষ্ণৱ শিৱৰ সহস্ৰ বছৰৰ সাধনা অষ্টম স্কন্ধত গজেন্দ্ৰৰ সহস্ৰ বছৰৰ যুদ্ধ হিৰণ্যকশিপুৰ সহস্ৰ বছৰৰ তপস্যা ভাগৱত শাস্ত্ৰই আমাক এইবিলাক জনাইছে কিয় জনাইছে আমিও জনমে জনমে যুগে যুগে ঈশ্বৰ সাধনা কৰাৰ যাতে সুযোগ এটা পাওঁ আমিও যাতে ঈশ্বৰৰ পুণ্যৰ ভাগ লাভ কৰিবলৈ আমি যত্নপৰ হওঁ প্ৰহ্লাদ মাতৃৰ গৰ্ভত থাকোঁতেই ইফালে পিতৃৰ সাধনা ইফালে দেৱঋষি নাৰদৰ কৃপা এই সমস্তখিনি অমৃত তত্ত্ব যেতিয়া তেওঁ প্ৰাপ্ত হৈ গ'ল তে কি হ'ল জন্ম হোৱাৰ 5 বছৰৰ পৰাই ঈশ্বৰক তেওঁ একান্তভাৱে ভক্তি কৰিবলৈ ল'লে পিতৃয়ে বিষ্ণুক স্মৰণ কৰিবলৈ নিদিয়ে গুৰুৱে মুখ্য সুখৰ আনন্দ লাভ কৰা শাস্ত্ৰ নিশিকায় বন্ধনকাৰী বামানয় শাস্ত্ৰহে শিকায় প্ৰহ্লাদক কি লাগে বামানয় নালাগে কি লাগে মুখ্যকামী নিৰ্গুণ তত্ত্ব লাগে অকল প্ৰহ্লাদে মুখ্য লাভ কৰিলে হ'ব জানো প্ৰভুৰ পৰম কৃপা কেৱল প্ৰহ্লাদেই পালে গোটেই দৈত্যকুলটো উদ্ধাৰ হ'ব জানো এজন সাধকৰ সাধনা আৰু এই সাধনাৰ যিটো ফল এই ফলটো অমৃতময় হৈ গোটেই দৈত্যকুলটো পাব লাগিব সেইটো কাৰণে দৈত্যকুলত জন্ম হৈও প্ৰহ্লাদ বৈষ্ণৱ তেওঁ বৈষ্ণৱ হোৱাৰ লগতে তেওঁৰ পুত্ৰ তেওঁৰ নাতি বলিও বৈষ্ণৱ মানে বাৰু গতিকে উচ্চ বংশত জন্ম হ'লেই যে ভাল হ'ব ভাগৱত শাস্ত্ৰই কৈছে এইটো কোনো ধৰণৰ নিশ্চয়তা নাই বংশানুক্ৰমিক যিটো আমি বনাই লোৱা নিয়ম সেই নিয়মটোত ঈশ্বৰ সাধনা বান্ধ খাই থকা নাই য'তেই ত'তেই জন্ম নহওক কিয় যদি জীৱই শুদ্ধ সংস্কাৰ সৎসংগ আৰু ভগৱত চিন্তনৰ গৰাকী হ'ব পাৰে তেতিয়াহ'লে তেওঁ নিজকেই এই জীৱনৰ জড় বন্ধনৰ পৰা মুক্ত কৰি ল'ব
পাৰিব ভাগৱত শাস্ত্ৰই সদায় নিজক মুক্ত কৰিবলৈ শিকাইছে দেই বেলেগক মুক্ত কৰিবলৈ শিকোৱা নাই ভগৱতী নিজে কৰিব লাগিব কাৰ কাৰণে নিজৰ মংগলৰ কাৰণে যিদৰে আমি নিজে খালেহে আমাৰ ভোক পিয়াহ গুচিব ঠিক সেইদৰে আমি নিজে একান্ত চিত্তে ভগৱন্তক উপাসনা কৰিব লাগিব আৰু ভগৱন্তক শৰণ লৈ আমি ভগৱন্তক বুজিব লাগিব সেইটো কাৰণে ভাগৱত শাস্ত্ৰই এই দৈত্য শিশুসকলক প্ৰহ্লাদে ভগৱান ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ তত্ত্বটো যে কিমান পুণ্যৱান আৰু কিমান লাভৱান কিমান পাৱনকাৰী সেই সম্পৰ্কত যুক্তি আগবঢ়াই গৈছে যে তোমালোকে দৈত্যকুলত জন্ম হৈ আকৌ মৃত্যু হ'ব আকৌ জন্ম হ'ব আকৌ মৃত্যু হ'ব এই জন্ম মৃত্যুৰ আয়াজাত বন্ধনৰ চক্ৰটোলৈ তোমালোক আহি থাকিব লাগিব কিন্তু এই জন্ম মৃত্যুৰ আয়াজাত চক্ৰটোলৈ আহি থাকোঁতে যদি তোমালোকে মহাহৰিক যদি বুজিবলৈ অভ্যাস কৰা ঈশ্বৰ কৃষ্ণক যদি তোমালোকে উপাসনা কৰিবলৈ অভ্যাস কৰা তোমালোকৰ দেহৰ সুখৰ কাৰণে আৰু ভোগৰ কাৰণে তোমালোক প্ৰকাণ্ড দৈত্য হৈছা তোমালোকে এই দেহৰ সুখ আৰু ভোগক যদি বৈৰাগ্য ভাৱলৈ অতিক্ৰম কৰাই তোমালোকে যদি পৰমাত্মাৰ সুখ আৰু আনন্দৰ যদি অকণমান প্ৰীতি সাধনৰ কাৰণে যত্নপৰ হোৱা তেতিয়াহ'লে কি হ'বা দৈত্য কুলত জন্ম হোৱা স্বত্তেও তোমালোক ভগৱন্ত প্ৰভুৰ বাংময় মূৰ্তি এই ভাগৱত শাস্ত্ৰ এই ভাগৱত শাস্ত্ৰই সমস্ত জনকেই বেদান্ত দৰ্শনৰ আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ জ্ঞানখিনি আমাক দিব বিচাৰিছে ইয়াত থকা বাস্তৱিক যিখিনি ঈশ্বৰ ভক্তিৰ শিক্ষা সেই শিক্ষাখিনিক আমি ল'লে আমি শৈশৱৰ পৰাই হৰি ভক্তি কৰিবলৈ অনুশীলন কৰিব পাৰিম সেইটো কাৰণে আটাইতকৈ ডাঙৰ এটা অনুশীলন কি হৰি ভকতিৰ অনুশীলন হৰি ভকতিৰ অনুশীলনটো যদি নিয়মীয়া কৰি দিয়া হয় তেতিয়া কি হ'ব তেতিয়া তাৰ প্ৰভাৱটো দীৰ্ঘস্থায়ী হ'ব এদিন ভাগৱত শুনিলোঁ তাৰপাছত 365 দিন ঈশ্বৰক মনতেই নেপেলালোঁ হয়নে তে এদিন খাই এমাহ নোখোৱাকৈ থাকিলে অৱস্থাটো কি হ'ব এনেকুৱাই সেইটো কাৰণে প্ৰহ্লাদে দৈত্যসকলক জানে যে এওঁলোকে ভোগ বিলাস আনন্দ সংসাৰ এইবিলাকত বেছি দৃষ্টি দিয়ে এওঁলোকে ঈশ্বৰ সাধনাত সময় দিব নিবিচাৰে সেইটো কাৰণে সমস্ত দৈত্য শিশুকেইটা একেলগে কৰি গোটাই প্ৰহ্লাদে বুজাইছে যে মই মাতৃৰ গৰ্ভত থাকোঁতেই দেৱঋষি নাৰদৰ সান্নিধ্য লাভ কৰি ঈশ্বৰ ভক্তিৰ শ্ৰেষ্ঠতা আৰু তাৰ পৰা লাভ কৰিব পৰা যিখিনি পুণ্য এই পুণ্যখিনিৰ বিষয়ে মই অনুভৱ কৰিব পাৰিছোঁ আৰু মই নিজেতো উদ্ধাৰ হ'লে নহ'ব মই মোৰ গোটেই বংশটোক উদ্ধাৰ কৰিব লাগিব সেইটো কাৰণে গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই কৈছে যে দৈত্য কুলত মই হ'লো প্ৰহ্লাদ ভগৱন্ত প্ৰভুৰে ৰূপ এইটো দৈত্য কুলত প্ৰহ্লাদ এইটো কাৰ ৰূপ ভগৱন্ত প্ৰভুৰে ৰূপ গতিকে এটা জীৱই যদি গুৰুৰ সংগ পায় ভাগৱত বস্তুৰ ভাগ পায় তেতিয়াহ'লে সেই জীৱ কি হ'ব পাৰে হৰিময় হৈ যাব পাৰে এইটো এটা ভাগৱত শাস্ত্ৰৰ বিশ্বাস ঠিক আছে বাজনা আকৌ পাঠখন আৰম্ভ কৰক ইটো সংখ্যা কদা সিটো নলৈ বা মনত বিস্তৰ প্ৰয়াস নাই হৰি ভজনৰ সকল প্ৰাণীৰে আত্মা থাকে সমস্ত এতেকে সবাতো প্ৰীতি কৰিও সতত অপুৰ স্বভাৱ মনে এৰা বিদূৰত দেখিও কবাকো দেৱ সমস্তে ভূতত এবে অল্পকালে তুষ্ট
হৈব কৃপাময় হৰি তুষ্ট ভৈলে কিছু অশুভনো হয় ধৰ্মৰ কাম মুখ্য অনায়াসে পায় তথাপি ভক্তৰ তাত অভিলাষ নাই যিটো হৰিপদ যশ নিৰন্তৰে গায় পৰম আনন্দ ৰস লভয় সদায় যদি বোলা স্বৰ্গ আদি মহাফল বেদ বাক্য বুলি আকৌ কৃষকক ইহাৰ উত্তৰ এক মনে শুনি কৰ্ম পৰ সকামিয়া ছয়জত লোক তাৰ হেতু বেদে পয়নানা কৰ্ম হৰি ভকতিকে বে দৰ নিজ ধৰ্ম ইটো মহাজ্ঞান কথা বেদনাৰায়ণ নাৰদৰ আগে পূৰ্বে কৈলা নিৰূপণ একান্ত ভক্তৰ পদ ৰেণু যিটো লয় পৰম ৰহস্য জ্ঞান হাততে মিলয় নাৰদে কৃপায়ে মোক সেই জ্ঞান দিলা হেন শুনি দৈত্য শিশু গণে উপুচিলা প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে তোমালোকে একান্ত চিত্তে মহাহৰিৰ চৰণ উপাসনা কৰা ভগৱন্তৰ স্তুতি আৰু উপাসনা তোমালোকে কৰিবলৈ যত্ন কৰা তোমালোকৰ এটা ধাৰণা আছে যে বেদে কৈছে যে জন্ম হৈ জীৱই ধৰ্ম অৰ্থ কাম আৰু মোক্ষ এই চতুৰ্বৰ্গ সাধন কৰিলেহে জীৱন সফল হয় ধৰ্ম অৰ্থ কাম আৰু মোক্ষ এই চতুৰ্বৰ্গ জীৱই জন্ম হলে সাধন কৰিব লাগে বুলি বেদে কৈছে এতিয়া প্ৰহ্লাদে কৈছে যে মই দেৱঋষি নাৰদৰ কৃপাত এই কথাটো জানিলো যে বেদত যিটো মত আছে তাতকৈও এটা শ্ৰেষ্ঠ মত আছে ক'ত বেদান্ত দৰ্শন যিটো বেদৰ অন্তিম ভাগ বুলি কোৱা হৈছে যিটোক শ্ৰীমদ ভাগৱত বুলি কোৱা হৈছে যে তাক কি কোৱা হৈছে যে জন্ম হৈ জীৱই যদি কেনেবাকে হৰিৰ চৰণ যদি একান্ত চিত্তে ভক্তি কৰিবলৈ পায় হৰিৰ চৰণত যদি একান্ত চিত্তে শৰণ ল'ব পাৰিছে মহাহৰিক যদি ভজি আনন্দিত হ'ব পাৰিছে সেইজনৰ ধৰ্ম অৰ্থ কাম আৰু মোক্ষ এই চাৰিটা বস্তুত দৃষ্টি নাথাকে কিয় এই চাৰিটা বস্তুত দৃষ্টি নাথাকে যে হৰি ভকতিটো ইমান শ্ৰেষ্ঠ বস্তু যে ই মুখ্য সুখৰ আনন্দতকৈও বেছি শ্ৰেষ্ঠ মাধৱ মহাপুৰুষে নামঘোষা কি বুলি লিখিছে এই মুকুটিতে জীয়া জপে সনক সনক সনন্দ সনাতন সনত কুমাৰ এই চাৰিজন সিদ্ধ প্ৰথম ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মাই প্ৰথম আত্মাৰূপী পুত্ৰ সৃষ্টি কৰিছে
দেহৰূপী পুত্ৰ সৃষ্টি কৰা নাই। কিহেৰে সৃষ্টি কৰিছিলে? তেওঁ সহস্ৰ বছৰ তপস্যা কৰি সাধনা কৰি যেতিয়া তেওঁ ব্ৰহ্মাৱৰ্তত থাকি তেওঁ বৈকুণ্ঠ দৰ্শন কৰাৰ কৃপা লাভ কৰিছিলে। বৈকুণ্ঠত যেতিয়া ভগৱন্ত প্ৰভুৰ পাৰিষদসকলে বৈষ্ণৱ ভকতসকলে ভগৱন্তৰ চাৰিওফালে ঘূৰি ঘূৰি হাতত কৰতাল লৈ নৃত্য কৰি কৰি ভগৱন্ত প্ৰভুৰ আনন্দত যেতিয়া বিভোৰ হৈ চকু পানী ফুটিছিলে, তেতিয়া সেই বৈকুণ্ঠৰ আনন্দ দৰ্শনৰ বেলিকা সৃষ্টিকৰ্তা ব্ৰহ্মাই নিজে এটা কথা ভাবিছিলে। কি ভাবিছিলে? যে বৈকুণ্ঠৰ বৈভৱ স্বৰূপ এই ঈশ্বৰ তত্ত্বৰ ভাগত সদায় আনন্দৰ বন্যা বুৱাই থাকিব পৰা যদি সন্তান মই যদি কেনেবাকে নমাই আনিব পাৰো, তেতিয়া কি হ'ব? মোৰ সৃষ্টিখন মংগলময় হ'ব। এইটো কাৰণে চালে যে তেনেকুৱা সন্তান দেহেৰে আনিব পৰা নাযায়। দেহত কি আছে? দেহত 3 অহংকাৰ আছে। 3 অহংকাৰত থকা দেহত কি থাকে? 24 তত্ত্ব থাকে। আৰু 24 তত্ত্বত 10 ইন্দ্ৰিয়ত 10 বিকাৰ, 11 ইন্দ্ৰিয়ত 11 বিকাৰ, পঞ্চভূতত 5টা বিকাৰ, মুঠ 16টা বিকাৰ দেহত থাকেই। সেইবাবে তেওঁ কি কৰিলে? মানস সৃষ্টি কৰিলে। মানস মানে ভাৱ, চিন্তা, বুধ, আত্মা আৰু উপলব্ধি। এই মানস সৃষ্টি কৰিলে হয়, কিন্তু তেওঁলোক ৰূপত দেখা দিবলৈ বাধ্য হৈ গ'ল। কি হ'ল? 5ম বছৰৰ শিশু হ'ল। তেওঁলোক বস্ত্ৰ পৰিধান নকৰা দিগম্বৰ হ'ল। বৈকুণ্ঠৰ পাৰিষদসকলে যিদৰে কেৱল সামবেদৰ মন্ত্ৰৰে ভগৱন্তৰ নাম গুণেৰে ভগৱন্ত বিষ্ণুক উপাসনা কৰে, এই 4জনেও কেৱল ভগৱন্ত বিষ্ণুক উপাসনা কৰে। এতিয়া কি হ'ল? তেওঁলোক মুখ্য সুখৰ আনন্দত সদায় ৰমণ হৈ থাকে। তাৰ পাছতো তেওঁলোকে কি কৰে? হৰি ভকতিৰ সাৰটো পাবৰ কাৰণে মুখেৰে কেৱল হৰি গুণ কীৰ্তন কৰে, ভাগৱত কীৰ্তন কৰে। প্ৰহ্লাদে দৈত্যকুলত জন্ম হৈ তেওঁলোকৰ শিশুসকলক কৈছে যে বৈকুণ্ঠৰ ঈশ্বৰ তত্ত্বৰ যিটো প্ৰবাহমান আনন্দ, এই আনন্দটো ব্ৰহ্মাই নমাইছিলে 4টি পুত্ৰ ৰূপত। আৰু সেই 4জন পুত্ৰৰ সনত কুমাৰৰ ওচৰতে গৈ নাৰদে কি লৈছিলে? ব্ৰহ্মময় ঈশ্বৰ তত্ত্বৰ জ্ঞান লৈছিলে। সেই কথাখিনি আজি কম। দেৱঋষি নাৰদে তেওঁ দিব্য বীণালৈ বৈকুণ্ঠ ধামলৈও যাব পাৰে। তেওঁ যোৱাত কোনো বাধা নাই। কিয়? তেওঁ গুণৰ পৰা মুক্ত, নিৰ্গুণ। যি বস্তু আত্মাৰূপ নিৰ্গুণ নিৰাকাৰ তত্ত্বত ৰমণ হৈ থাকে, সি গুণক অতিক্ৰমী নিৰ্গুণ তত্ত্বৰ লগত এক হৈ যাব পাৰে। সেইটো কাৰণে দেৱঋষি নাৰদে গীতা পালে, ভাগৱত পালে, ৰামায়ণ পালে, মহাভাৰত পালে, উপনিষদ পালে, বেদান্ত দৰ্শন পালে, কিন্তু আত্মতত্ত্বটো পোৱা নাই। আত্মতত্ত্বটো কোনে জানে? আত্মতত্ত্বটো কেৱল এজনে জানে। কোনে জানে? সনত কুমাৰে জানে। এই সনত কুমাৰৰ ওচৰত যেতিয়া তেওঁ আত্মতত্ত্বৰ জ্ঞান ল'বলৈ গ'ল, তেতিয়া সনত কুমাৰ আদি 4 ক্ষেত্ৰত তেওঁ সেৱা কৰি কৈছে যে আপোনালোক ব্ৰহ্মাৰ প্ৰথম পুত্ৰ, মোতকৈ বহুত বয়োজ্যেষ্ঠ। আপোনালোকে জন্ম হোৱাৰ পৰাই কেৱল ব্ৰহ্মময় ঈশ্বৰৰ গুণ কীৰ্তন আৰু উপাসনাৰে সৈতে আপোনালোকে নিজেও শুদ্ধ হৈছে আৰু জগত ব্ৰহ্মাণ্ডকো শুদ্ধ কৰি ৰাখিছে। কিন্তু মই আজি আপোনাৰ পৰা কি ল'বলৈ আহিছো? আত্মতত্ত্বৰ পৰম জ্ঞান ল'বলৈ আহিছো। সনত কুমাৰে দেৱঋষি নাৰদক সুধিলে যে আত্মতত্ত্বৰ জ্ঞান ল'বলৈ হ'লে তুমি কিবা অলপ জানিব লাগিব। তুমি কি কি জানা মোক কোৱা। নাৰদে ক'লে, মই 4 বেদ জানো, 14 শাস্ত্ৰ জানো, 18 পুৰাণ জানো, ৰামায়ণ জানো, মহাভাৰত জানো, জ্ঞান বিজ্ঞান তদং ৰহস্য জানো। সনত কুমাৰে হাঁহি হাঁহি কৈছে যে তুমি একোৱেই নাজানা। এই বস্তুটোকে আত্মতত্ত্ব বুলি কোৱা হৈছে। সেইটো কাৰণে নাৰদে আত্মতত্ত্বটোৰ কথা
ল'বলৈ গ'ল সনত কুমাৰৰ ওচৰত, আৰু সনত কুমাৰৰ ওচৰত তেওঁ যিখিনি জানো সেইখিনি যেতিয়া ক'লে, তেওঁ সনত কুমাৰে হাঁহি হাঁহি কৈছে যে তুমি একোৱেই নাজানা, তোমাৰ গোটেই পাত্ৰটোৱে খালী হৈ আছে। গতিকে আজি তোমাৰ এই খালী পাত্ৰটোত মই আত্মতত্বৰ ঈশ্বৰ জ্ঞান কি কৰিম? পূৰ্ণ কৰিম। তাহান চৰিত্ৰ সুদা কিন্ধু তাতে ক্ৰিয়া কৰি দীন বন্ধু চাৰি পুৰকাৰ তৃণ সমক চাৰে পুৰষাৰ তৃণ সমক নাৰদৰ লগত আত্মতত্বৰ জ্ঞান গোটেইখিনি আছে, নাৰদে নাজানে। কিয় নাজানে? গুৰুৰ ওচৰত তেওঁ সেইখিনি বস্তুৰ লগত পৰিচয় হৈ লোৱা নাই। যেতিয়ালৈকে আত্মতত্বৰ ঈশ্বৰিক জ্ঞানৰ পৰিচয় গুৰুৱে কৰাই নিদিব, তেতিয়ালৈকে সেই বিদ্যাৰ কেতিয়াও ফল লাভ নহয়। সেই বিদ্যাই কেতিয়াও ক্ৰিয়া নকৰে। সেইটো কাৰণে বিদ্যা ক'ৰ পৰা ল'ব লাগিব? গুৰুৰ পৰা ল'ব লাগিব। বিশেষত আত্মবিদ্যা, ঈশ্বৰ বিদ্যা, আধ্যাত্ম বিদ্যা। আধ্যাত্ম বিদ্যা যদি কেনেবাকৈ গুৰুৰ পৰা লোৱা নহয়, তেতিয়াহ'লে যিমান কৰি থাকিলেও তাৰ পৰা একো ফল লাভ নহয়। দেৱঋষি নাৰদে এই কথাটো জানে যে মই গোবিন্দৰ গীত গাই গুণ গাই গোটেই জগতক শুদ্ধ কৰি মই বৈকুণ্ঠ ধামত গৈ হৰিৰ চৰণ দৰ্শন কৰাই কৃপা লাভ কৰোঁ, কিন্তু মই এজন শুদ্ধ গুৰুৰ অভাৱত মই আত্মতত্বৰ পৰম বিদ্যানো কি মই এইটোকে জানিব পৰা নাই। তেতিয়া সনত কুমাৰৰ ওচৰত তেওঁ গৈ শৰণ ল'লে। তেতিয়া সনত কুমাৰে তেওঁক বুজাই কৈ দিলে যে তুমি মই এই যত যিমানবিলাক এতিয়ালৈকে জন্ম হৈছো, এই জগতলৈ আহিছো, আমি প্ৰত্যেকেই ঈশ্বৰৰে তত্ত্ব, আত্মতত্ত্ব। তুমি নিজক আজিৰ পৰা জানি ল'বা। কি বুলি? তুমি বুলি নাজানিবা, ঈশ্বৰ বুলি জানিবা। নাৰদক কি বুলি জানিবলৈ ক'লে? যে আজিৰ পৰা তুমি নাৰদ নহয়, আজিৰ পৰা তুমি নিজেই ভগৱান। বোলে এই কথাটো কাৰ কৃপাত জানিলো বুলি ক'বা? তোমাৰ কৃপাত জানিলো বুলি তুমি নাভাবিবা, তোমাৰ গুৰুৰ কৃপাত জানিছো বুলি ভাবিবা। আৰু এই পৰিচয়টো কৰাই দিয়া মই গুৰু, তোমাৰ ঈশ্বৰ। তেতিয়া নাৰদৰ আৰু আনন্দৰ সীমা নাইকিয়া হ'ল যে মই মোৰ এই পৰম আত্মতত্বৰ, ঈশ্বৰ তত্বৰ পৰম পবিত্ৰ জ্ঞানটো মই কাক দান কৰিম? দিব্য বীণালৈ নৃত্য কৰি কৰি গোটেই জগতত সেই জ্ঞানকে বিলাবলৈ যত্ন কৰিলে, কিন্তু এতিয়া কোনেও বুজি নাপায়। নাৰদে সকলোকে আত্মতত্বৰ জ্ঞানেই দিব বিচাৰিছে, কিন্তু এতিয়া কোনেও বুজি নাপায়। তেওঁ ভাবিলে এই জন্ম হোৱা জীৱবিলাকে আত্মতত্বৰ জ্ঞানটো বুজি নাপাব। এই জন্ম নোহোৱা জীৱ যদি ক'ৰবাত আছে, মই তাক গৈ এই আত্মতত্বৰ ঈশ্বৰ জ্ঞানটো দিব লাগিব।
তেনে কাক দিলেগে কয়াধুৰ গৰ্ভত থকা এই প্ৰহ্লাদ নামৰ জীৱটোক দিলেগে আত্মতত্বৰ জ্ঞান ভাগৱতৰ ৭ম স্কন্ধ ভাগৱতৰ ১০ লক্ষণৰ উতি নামৰ যিটো লক্ষণ এই উতি নামৰ লক্ষণত পৰে ভাগৱতৰ ৮ম স্কন্ধ কিহত পৰে মনন্তৰ নামৰ যিটো লক্ষণ এই মনন্তৰ লক্ষণত পৰে উতি মানে কি সন্তৰ ক্ৰোধ আৰু অহংকাৰত এই জগত শুদ্ধ কৰি জগতক পবিত্ৰ কৰি পেলোৱাৰ যিটো ব্যৱস্থা সেইটো কাৰণে ৭ম স্কন্ধত কি হৈছে হিৰণ্যকশিপু আগৰ জন্মত বৈকুণ্ঠৰ পাৰিষদ হোৱা সত্ত্বেও গোটেই জীৱনটো কেৱল শত্ৰুতা কৰিলে কাৰ লগত ভগৱন্ত বিষ্ণুৰ লগত পৰম দুৰ্বৃত্ত আত্মতত্ত্ব ৭ম স্কন্ধত পৰম দুৰ্বৃত্ত আত্মতত্ত্বস্বৰূপ ঈশ্বৰ তত্ত্বটোক এই জীৱবিলাকে ভূমিভাগত আহি জন্ম লৈ ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি তাক যাতে ভালদৰে হৃদয়ংগম কৰি ল'ব পাৰে সেইটো কাৰণে ভাগৱতৰ ৭ম স্কন্ধত কি দিছে প্ৰহ্লাদ চৰিত্ৰ প্ৰ মানে প্ৰভাৱ পোহৰ আত্মা জ্যোতি লাভ মানে আনন্দ আত্মাৰ যিটো পৰম পবিত্ৰ আনন্দ সত্তা এই আনন্দ সত্তাটোৰ নাম হ'ল কৃষ্ণ আৰু এই আনন্দ সত্তাৰে এটা পৰম পবিত্ৰ ৰূপ হ'ল কি প্ৰহ্লাদ ৭ম স্কন্ধত প্ৰহ্লাদ চৰিত্ৰই আমাকো বুজাব বিচাৰিছে আমিও প্ৰহ্লাদৰ দৰে পবিত্ৰ ঈশ্বৰৰে অংশ এটি শুদ্ধ জীৱ আমিও প্ৰহ্লাদে যেনেকে হৰিভকতি কৰি জীৱন্ত কালতে মুখ্য সুখৰ আনন্দ লাভ কৰিছে আমিও তেনেদৰে হৰিভকতি কৰি হৰিক বুজি এই জীৱন্ত কালতে আমি মুখ্য সুখৰ আনন্দ অতিক্ৰম কৰি হৰি সুখৰ আনন্দত এক হৈ যোৱাৰ যিকণ কৃপা এই কৃপাকণ আমি ভাগৱত শাস্ত্ৰ ভকত আৰু ভগৱানৰ পৰা লাভ কৰিব পাৰিম ৭ম স্কন্ধত দৈত্য শিশুসকলৰ মনত আত্মপ্ৰত্যয় আৰু আত্মবিশ্বাস জাগ্ৰত কৰিছে ভাগৱত শাস্ত্ৰই দেৱতাসকলকতো সহজে পাৰিব প্ৰত্যয় নিয়াব কাৰণ দেৱতাসকল সত্যগুণী কিন্তু দৈত্যসকল কি দৈত্যসকল তমোগুণী গতিকে তমোগুণী বুলি দৈত্য বুলি কাক কৈছে ভাগৱতে আমাক কৈছে আমিয়ে প্ৰত্যেকে হিৰণ্যকশিপুৰ বংশত জন্ম লৈছো বাস্তৱ দৃষ্টিৰে যি জীৱৰ ৰিপুময় বাসনা আছে সি হিৰণ্যকশিপু যি জীৱৰ লগত অজ্ঞান অবিদ্যাৰ মোহ আছে সি হিৰণ্যাক্ষ আৰু যি এই দুটা বিকাৰৰ পৰা মুক্ত হ'বলৈ যত্ন কৰিছে সেয়া হ'ল ভক্তি তাৰ নাম হ'ল প্ৰহ্লাদ সেইটো কাৰণে বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ দুয়োৰো কথায় কৰে পাত কৰস্কন্ধ ভাগৱত শাস্ত্ৰভাগ আৰম্ভ হৈছে কিহেৰে সুত সৌনক সংবাদে যিভাগ ভাগৱত শাস্ত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰ সেৱা সুখৰ আনন্দৰ অকণমান ভাগ লাভ কৰিব পাৰিছো এই শাস্ত্ৰভাগ আৰম্ভ হৈছে সুত সৌনক সংবাদেৰে ভাগৱত মূলতঃ মধ্যলৈ নামিছে কাৰ মুখে শুকৰ মুখে শুক মুখাদমৃতদৱ সংগতম প্ৰিয়ত ভাগৱতং ৰসমলয়ং মুহুৰ্মুহুৰ্চিকা ভূমিভাৱতা এই ভূমিভাগলৈ ভাবুকসকলৰ কাৰণে ভগৱন্তক ভাল পোৱাসকলৰ কাৰণে ভগৱন্তক ভজি নিজে উদ্ধাৰ হ'বলৈ যত্ন কৰাসকলৰ কাৰণে এই ভাগৱত শাস্ত্ৰ নমাই আনিছে কোনে ব্যাসনন্দন শংকৰদেৱে শুকদেৱৰ মুখপত্ৰে ভাগৱত পাইছিলে কোনে সুতমুনিয়ে উগ্ৰসভা সুত এই উগ্ৰসভা সুতত ২৮,০০০ ঋষিয়ে গৈ চৰণত চুই সেৱা সৎকাৰ কৰি তেওঁলোকৰ নৈমিষ ক্ষেত্ৰলৈ নিমন্ত্ৰণ কৰি আনিছে কিয় নিমন্ত্ৰণ কৰি আনিছে যে আমি খবৰ পাইছো আমি কলিকিত মলৰ পৰা নিজক মুক্ত কৰি ৰাখিবৰ কাৰণে বেদৰ যি ব্যৱস্থা যজ্ঞ কৰা আমি ১০০০ বছৰ যজ্ঞ কৰিলো ১০০০ বছৰ যজ্ঞ কৰি দাড়ি চুলি চব ধোঁৱা বৰ্ণ কৰিলো মোৰ লগত কি হ'ল আমাৰ একো লাভ নহ'ল বাজি গাই পঢ়াৰ নিচিনা হ'ল
এই যজ্ঞ কৰি সমাপ্ত কৰি 1000 বছৰ কলি আমাৰ ওচৰলৈ নাহক বুলি আমি কলিক বাধা দি ৰাখিবলৈ যত্ন কৰি থাকোঁতে আমি সাৰ পালো, গম পালো বোলে কি পাণ্ডৱৰ নাতি পৰীক্ষিতে তৰুণ কালতেই হৰিক ভজি মুখ্য সুখৰ আনন্দ লৈ বৈকুণ্ঠলৈ গুচি গ'ল। গতিকে আমাক আৰু এতিয়া স্বৰ্গ সুখ নালাগে। যজ্ঞ কৰি যি স্বৰ্গ সুখ কামনা কৰি আমি খন্তেকীয়া সুখৰ আশাত যি মোহভংগ হৈ আছিলো, এই মোহৰ বন্ধনৰ পৰা আমি এটা মুক্ত হ'ব বিচাৰো। সেইটো কাৰণে কি কৰিলে নৈমিষ ক্ষেত্ৰলৈ সূতক মাতিলে। সূতক মাতি নি গুৰুৰ আসনত বহুৱাই সৌনকাদি সহস্ৰ ঋষিয়ে যেতিয়া ভাগৱত শুনিম বুলি ইচ্ছা কৰিছে, তেতিয়া সূতক ঋষিসকলে কৈছে আমি প্ৰথমতে এতিয়া বিষ্ণুৰ কথা নুশুনো। ভাগৱতকাৰ শাস্ত্ৰ বৈষ্ণৱ আৰু বিষ্ণুৰ শাস্ত্ৰ। আমি প্ৰথমতে বিষ্ণুৰ কথা নুশুনো, কৃষ্ণৰ কথা নুশুনো। যিজন বৈষ্ণৱে 7 দিন ভাগৱত শুনি তৰুণ কালতে এই দেহৰ মোহ এৰি বৈকুণ্ঠ ধামলৈ যাব পাৰিলে, আমি সেই যেন উত্তম পবিত্ৰ বৈষ্ণৱজনৰ জন্ম কথা কি বুজাইছে? কেৱল ভগৱান কৃষ্ণৰ কথা মানেই যে আমাক মোক্ষদান কৰিব পৰা কথা এনে নহয়। ভগৱান কৃষ্ণক একান্তভাৱে ভক্তি কৰি, ভগৱান কৃষ্ণৰ গুণনামক শ্ৰৱণ কীৰ্তন কৰি আনন্দৰে জীৱনৰ দুখ দুৰ্দশা দান্তনাৰ পৰা যি জীৱমুক্ত হৈ আত্মসুখৰ পৰম আনন্দ যিজনে জীৱন্তৰ কাৰণতে লাভ কৰি বৈষ্ণৱ হ'ব পাৰিছে, সেই বৈষ্ণৱজনৰ পুণ্যময় চৰিত্ৰ যদি আমি শ্ৰৱণ কৰোঁ, তেতিয়াও আমাৰ পুণ্য লাগে। ভাগৱতে আমাক এক বাস্তৱ যিটো জড় নহয়, যিটো কাল্পনিক নহয়, যিটো অবাস্তৱ নহয়। ভাগৱত শাস্ত্ৰই আমাক আত্মতত্বৰ ঈশ্বৰৰ যিটো বোধ, এই বোধটো বাস্তৱ দৃষ্টিৰে দিব বিচাৰিছে। সেইটো কাৰণে অবাস্তৱ অলিক সুখ কল্পনা কৰি যজ্ঞ কৰা ঋষিসকলৰ মুখ ভংগ হৈ গ'ল। যে আমি যি বস্তু নাপাইছিলো সেই বস্তু পাবলৈ হ'লে আমি তাক গুৰুৰ কাষ চাপিব লাগিব। সূতক আনি গুৰুৰ আসনত বহুৱাই সূতক যেতিয়া তেওঁলোকে স্তুতি কৰি গ'লে যে পৰম পবিত্ৰ কৃষ্ণৰ চৰিত্ৰ এতিয়া আমাক পান কৰা। সূতমুনিয়ে কি বুলি কৈছে, হে ঋষিসকল, আপোনালোক মোতকে বহুত বয়োজ্যেষ্ঠ, আপোনালোকে বহুত যুগ ধৰি কেৱল ঈশ্বৰৰ সেৱাৰ নামত আপোনালোকে যজ্ঞকে কৰি আহিছে, আপোনালোক পৰম পবিত্ৰ পাত্ৰ। মোৰহে মহাভাগ্য বোলে কি মই আপোনালোকৰ দৰে ঋষিসকলৰ চৰণ সেৱা কৰিবলৈ এটা সুযোগ পাইছো। গতিকে গুৰুজন কেনেকুৱা হ'ব লাগিব? গুৰুজনে শিষ্যক ঈশ্বৰ জ্ঞান কৰিব পাৰিব লাগিব। ভাগৱত শাস্ত্ৰই আমাক সেই শিক্ষাটো দিছে যে মই গুৰুৰ আসনত থাকিলো বুলিয়ে যে মই আটাইতকৈ ওপৰত, এই অহংকাৰটো গুৰুৰ লগত থাকিব নালাগিব। শিষ্যজনৰ লগতো তেওঁ যিমান শিকিলেও, যিমান জানিলেও, যিমান বুজিলেও মই গুৰুজনৰ কৃপাতহে কিবা এটা পাইছো, এই নমনীয় অনুভৱটো তেওঁৰ মনৰ মাজত থাকিব লাগিব। ভাগৱত আমাৰ মানৱৰ জীৱন শাস্ত্ৰ। এই শাস্ত্ৰই আমাক নম্ৰ, ভদ্ৰ, বিনয়ী আৰু কোমল হ'বলৈ সদায় শিক্ষা দিয়ে। এই শাস্ত্ৰই কাকো অহংকাৰী হ'বলৈ কেতিয়াও শিক্ষা দিয়া নাই। 1000 বছৰ যজ্ঞ কৰি যজ্ঞৰ অহংকাৰ ত্যাগ কৰি সৌনকাদি সহস্ৰ ঋষিয়ে অকুলীন সূতৰ চৰণত পৰি পেলাই ক'লে যে আমাক ভাগৱত অমৃত পান কৰা। সেইটো কাৰণে ভাগৱত অমৃত পান কৰিবলৈ পোৱাটো এটা জীৱৰ কাৰণে বহুতটা জনমৰ পুণ্য সাধনাৰ ফল। এই পুণ্য সাধনাৰ ফলৰ কাৰণে সূতে কৈছে ঋষি সমাজক কি বুলি, যে মই পৰম পবিত্ৰ হলো, মই ভাগ্যৱান হলো আৰু মোৰ মহাভাগ্য উদয় হ'ল। বোলে সেই ঋষিসকল, আপোনালোকে মোৰ মুখপদ্মে জগতৰ হৰি কৃষ্ণৰ অমৃতময় চৰিত্ৰ আপোনালোকে শ্ৰৱণ কৰিম বুলি ক'লে। আপোনালোকে শুনিম বুলি কোৱাৰ কাৰণে মই অমৃতময় কৃষ্ণৰ চৰিত্ৰ এতিয়া মই আপোনালোকক কোৱাৰ সুযোগ পাইছো। আৰু আপোনালোকে যে কৈছে যে কিয়নো প্ৰথমতে মই বৈষ্ণৱৰ চৰিত্ৰহে ক'ব লাগে, এই সম্পৰ্কে তেতিয়া সৌনকাদি ঋষিয়ে গুৰু সূতক কৈছে যে বৈষ্ণৱৰ চৰিত্ৰ শ্ৰৱণ কৰি আমাৰ কায় বাক্য মন শুদ্ধ কৰি লোৱাৰ পাছত আমি 10ম স্কন্ধত কৃষ্ণ চৰিত্ৰ শ্ৰৱণ কৰিম। আমাৰ যেতিয়া
প্ৰসংগ কৰে। প্ৰসংগ কৰোঁতে যেতিয়া নাম দুটা ধৰে তেতিয়া প্ৰথম আৰম্ভণিটো বাবাদা কেনেকৈ কৰে আপুনি মোক কৈ দিয়কচোন। প্ৰসংগটো আৰম্ভণিটো তাতে তত্ত্বটো আছে। প্ৰসংগৰ আৰম্ভণি কৰোঁতে একদম প্ৰথম আৰম্ভণি গুৰুজনা গীত এইবিলাক গাব। এই যে নাম যে কৃষ্ণ 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 ৰাম জয় জয় ৰাম, লাহে 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 কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম, কৃষ্ণ হৰি ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ ৰাম। সুৰ ধৰি আপুনি যেনেকৈ গায় তেনেকৈ কওকচোন, তাত এটা তত্ত্ব আছে। কৃষ্ণ 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 জয় জয় রাম, কৃষ্ণ কৃষ্ণ রাম জয় জয় রাম রাম জয় জয় রাম রাম জয় জয় রাম রাম জয় জয় ৰাম। আমি যেতিয়া জুই জ্বলাওঁতে প্ৰথম কেইডালমান খেৰ গোটাই লওঁ, তাত জুইচলা কাঠিটো মাৰি জুইকুৰা প্ৰথম ধোঁৱাবলৈ আৰম্ভ কৰে। কৰেনে নকৰে বাৰু? হয়নে বাৰু? তাৰ পাছত যেতিয়া আমি তাক জ্বলাবলৈ যত্ন কৰোঁ, আমি তাত বেছি খৰি জাতি নিদিওঁ। চাব, খৰিবোৰ সেৰেঙাকৈ দিওঁ, হয়নে? প্ৰসংগৰ প্ৰণালীটো তদ্ৰুপ। খুব কোমলকে অত্যন্ত বিনম্ৰ ভাৱেৰে কৃষ্ণ কৃষ্ণ ৰাম, হয়নে নহয়? হয়নে? আমাৰ লগত থকা আগৰ জনমৰ, পূৰ্ব জনমৰ, এই জনমৰ যিমানবিলাক সঞ্চিত পাপ আমাৰ লগত জমা হৈ আছে, এই পাপটোক চকুৰে নেদেখা বস্তু, ইয়াক কোনেও চকুৰে নেদেখে। এই পাপটোক সদায় পুৰিব পাৰে কিহেৰে? আত্মাৰ শক্তিৰে। ইমান সঞ্চিত পাপ আছে আমাৰ লগত, পৰমাত্মাৰ যিটোক আমি এটম বুলি কওঁ। এটম বোমা কিমান ভয়ানক! এবাৰ যদি কেনেবাকৈ ক'ৰবাত ফুটি যাবলৈ হয় কি হ'ব? 100 বছৰলৈকে তাৰ প্ৰভাৱ থাকিয়ে যাব, হয়নে বাৰু? ভগৱানৰ মংগলময় নাম, গুণ, যশ আৰু লীলা আত্মাৰ শক্তিৰ সমান শক্তিশালী। এই নাম যদি কেনেবাকে নিৰ্দিষ্ট তাল, মান, লয়, লাখ, সুৰ, জংকাৰত যদি কেনেবাকে নাম প্ৰকাশ হৈ যায়, তেতিয়াহ'লে কি হ'ব? তাত পুণ্যৰ প্ৰবাহ হ'ব, ধুমুহা হ'ব। অপবিত্ৰ পাপবিলাক তাত কি হ'ব? ভস্ম হৈ যাব, ছাই হৈ যাব, হয়নে বাৰু? গতিকে য'ত অক্সিজেন বেছি থাকে সেই ঠাইৰ মানুহৰ স্মৃতি শক্তি ভাল হয়। সেইটো কাৰণে এতিয়া কি কৰিছে? ছাষ্টেইনেবল ডেভেলপমেণ্ট কনচেপ্টটো গোটেই বিশ্বই আনিছে, বহনক্ষম উন্নয়ন নাম, যাতে আমাৰ স্মৃতি শক্তিৰ ক্ষতি নোহোৱা পৰিৱেশ এটাত আমি সদায় বসবাস কৰিব পাৰোঁ, হয়নে বাৰু? অক্সিজেনে নহয়, গোটেই বায়ুটোক শোধন কৰি দিব পৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো হ'ল শব্দ। শব্দ যদি সুশৃংখলিত, সুমধুৰ, সুললিত, মধুময় আৰু অমৃতময় হয়, তেতিয়া বায়ু শোধন কৰি দিয়ে। কিন্তু ভাগৱত শাস্ত্ৰই কি কৰে? গংগাৰ পাৰ ৰচনা কৰে, নৈমিষ ক্ষেত্ৰ ৰচনা কৰে, পাপৰ অৰণ্যবিলাক পুৰি পুণ্যৰ প্ৰবাহমান গংগা এই ভাগৱত শাস্ত্ৰই ধুৱাই আনিব পাৰে। সেইটো কাৰণে যিমানে দিন বাগৰিছে, গীতা আৰু ভাগৱতৰ প্ৰসংগ সমানে গভীৰ হ'বলৈ লৈছে। সমানে মানুহে এই বস্তুৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিটো বেছি গভীৰ কৰিবলৈ লৈছে। কিয়? এইবিলাক হ'ল সনাতনী বস্তু। এইবিলাক বস্তুৰ কোনোদিন ক্ষয় নহয়, বৃদ্ধি নহয়। ঈশ্বৰ তত্ত্ব হৈ অমৰত্ব এইবিলাক বস্তুৰ লগত সদায় আছে। সপ্তম স্কন্ধৰ প্ৰহ্লাদ চৰিত্ৰই আমাৰ লগত থকা ঋতুময় বাসনাৰূপী হিৰণ্যকশিপু, আমাৰ লগত থকা অজ্ঞান অবিদ্যা তমগুণী মায়ামোহ ৰূপী হিৰণ্যাক্ষ, এই বস্তুবিলাকক দুৰ্বল কৰি পেলাব লাগিব। আমাৰ ভিতৰত লুকাই থকা আত্মা ঈশ্বৰৰ পৰম সুখৰ আনন্দ প্ৰহ্লাদ ৰূপী ভক্তিকণ এদিনৰ কাৰণে নহয়, দুদিনৰ কাৰণে নহয়, জীৱন থকালৈকে আমাৰ ভক্তিৰ বন্তি গজি উজ্জ্বল কৰি আমি জ্বলাই ৰাখিবলৈ যত্ন কৰিব লাগিব।
সেইটো কাৰণে আমাক কি লাগিব? প্ৰথম লাগিব নিজৰ ইচ্ছা, দ্বিতীয়তে লাগিব গুৰুৰ কৃপা, তৃতীয়তে লাগিব ভকত বৈষ্ণৱৰ সংগ। এই গোটেইখিনি পোৱাৰ পাছত কি লাগিব? গীতা ভাগৱত শাস্ত্ৰ। আগতীয়াকে শাস্ত্ৰ নহয়, প্ৰথম সংগ, সৎসংগ। সৎসংগ পোৱাৰ পাছতে শাস্ত্ৰ ক্ৰিয়াত্মক হ'ব। নহ'লে ঘৰত পঢ়ি শাস্ত্ৰ অধ্যয়ন কৰি কোনো কেতিয়াও শাস্ত্ৰজ্ঞ হ'ব নোৱাৰে। ভকতৰ সংগত, গুৰুৰ কৃপাত, ভগৱানৰ আশীৰ্বাদতে শাস্ত্ৰ বিজয়ী হ'ব পাৰিব। ভাগৱত গ্ৰন্থ বিৱৰিত তথাপি উত্তম শ্লোক মহিমা গুণে হে বৎস ভৈলৱাৰ মূৰচিত ভাগৱত গ্ৰন্থ বিৱৰিত এ পৰম আনন্দে পঢ়িলো আমি শুনে এ পৰম আনন্দে পঢ়িলো আমি শুনে। সুকে ভাগৱতৰ দ্বাদশ স্কন্ধত অন্তিমত পৰীক্ষিত নিগতি কৰিছে যে মই তোমাক সপ্তম দিৱস আজি হ'ল, মই তোমাক ভাগৱত ক'লো। মই কোৱা ভাগৱত তুমি শ্ৰৱণ কৰি তোমাৰ মনৰ সংশয়খিনি সম্পূৰ্ণ দূৰ কৰি ল'ব পাৰিলে? কথাখিনি শুনিব দেই, কাৰণ ভাগৱত তুমি যদি আমি ঘৰলৈ যাওঁতে খালী হাত লৈ যাওঁ তেতিয়াহ'লে একো লাভ নহ'ব। মানে বাৰু ভাগৱত শ্ৰৱণ কীৰ্তন কৰি আমি হৃদয়ত ঈশ্বৰৰ ভক্তি লৈ যাব পাৰিব লাগিব। সেইটো গুৰুৰ কিবা। গুৰুজনে জানে যে পৰীক্ষিত সম্পূৰ্ণৰূপে কৃষ্ণ ব্ৰহ্ম পৰম ব্ৰহ্মত এক হৈ গৈছে, কিন্তু গুৰু হিচাপে মই তেওঁক মোৰ বাণী আকৌ পুনৰ এবাৰ ৰখাটো মোৰ কৰ্তব্য। সেইটো কাৰণে সুধিছে যে মই তোমাক সপ্তম দিৱসলৈকে ভাগৱত ক'লো, তোমাৰ মনৰ যিকেইটা সংশয় আছিলে, তুমি প্ৰথম মোক যিকেইটা প্ৰশ্ন সুধিছিলা, সেই গোটেই প্ৰশ্নকেইটাৰ উত্তৰ তুমি ভালদৰে জানিলানে? তেতিয়া পৰীক্ষিত নৃপতিয়ে শুকদেৱ ভগৱান গুৰুক কৈছে যে হে মোৰ ঈশ্বৰ, হে মোৰ ভগৱান, মই আপোনাৰ চৰণ যেতিয়াই পালো, পৰীক্ষিত নৃপতিয়ে কৈছে মই আপোনাৰ চৰণ যেতিয়াই পালো, মই তেতিয়াই মোৰ মৃত্যুৰ যি ভয় আছিলে সেই ভয়ৰ পৰা মুক্ত হৈ গ'ল। আৰু আপুনি যে মোক এই সপ্তম দিৱস ভাগৱত ক'লে, এই ভাগৱত কোৱাৰ পাছতে মই আপোনাক চিনি পালো, মই নিজক চিনি পালো, মোৰ ঈশ্বৰ মই ভগৱান কৃষ্ণক জানিব পাৰিলো, আৰু কি হ'ল মই এতিয়া ব্ৰহ্মময় হৈ গ'লো। গতিকে শুক নিগদতি পৰীক্ষিত যদি আমি নিৰ্গুণত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে বৎস হৈল মূৰচিত ভাগৱত গ্ৰন্থ বিপৰীত পৰম আনন্দে পঢ়িলো আমি আপোনে। হে পৰীক্ষিত, তুমি আৰু মই ভিন্ন নাছিলো,
তুমি মোৰ অংশ জীৱ আৰু মই তোমাৰ পিতৃ, মই পৰম পুৰুষ ঈশ্বৰ। সদায় তুমি আৰু মই একেলগে আছিলো, কিন্তু তুমি গুণময় জীৱৰ তত্ত্বলৈ অহাৰ কাৰণে তুমি জন্ম আৰু মৃত্যুৰ বন্ধনত বান্ধ খাই ৰৈ গলা। এই জন্ম মৃত্যুৰ বন্ধনৰ পৰা মই তোমাক খুলি দিয়া কামটো মই পৰমাত্মা কৃষ্ণই তোমাক কৰিব লাগিব। বোলে কিয়? অশ্বস্থামাৰ ব্ৰহ্মাস্ত্ৰৰ পাহাৰত তোমাৰ মাতৃৰ গৰ্ভতে মৃত্যু হৈছিলে। সেইবাৰ মই তোমাক জীৱন নাম দি অমৃতময় কৃষ্ণই আংগুষ্ট প্ৰমাণ ৰূপত মই তোমাক গৰ্ভত থাকোঁতে দৰ্শন দিলো, আৰু এইবাৰ মই 7 দিন তোমাৰ সন্মুখত গুৰুৰ ৰূপত বহি, শুকৰ ৰূপত বহি মই তোমাক মোৰ অমৃতময় ভাগৱত শাস্ত্ৰ মই ভগৱন্ত কৃষ্ণই কৈছো। পৰীক্ষিতে কান্দি কান্দি কৈছে যে যি কৃষ্ণৰ কথা শুনিবৰ কাৰণে মোৰ জন্ম হৈছিল, যি কৃষ্ণৰ কথা শুনাবৰ কাৰণে মোক মায়ামিকৰ পাছত দৌৰাই মোক ভগৱন্ত কৃষ্ণই ঋষিৰ দৰে অভিসম্পাদৰ ভাগ দিছিল, সেইজন ভগৱান কৃষ্ণই অন্তিম সময়ত তেওঁ আৰু মই যে অভেদ্য এই অনুভৱটো মোক চকাই দিলে। গতিকে মৃত্যুৰূপী তক্ষকৰ ভয়, কালৰূপী মায়াৰ বান্ধন, হে মোৰ গুৰুজন, এইবিলাক বন্ধনত আৰু মই এতিয়া থাকিব নালাগে। আপুনিয়েই এটাতকৈ আনন্দময়, আপুনিয়েই ভাগৱত, আপুনিয়েই ভগৱান, আপুনিয়েই গুৰু আৰু আপুনিয়েই ঈশ্বৰ। আপুনি আৰু মই সদায় এক হৈ থাকিব বিচাৰোঁ। সেইটো কাৰণে পৰীক্ষিতৰ কথা নোকোৱাকে ভাগৱত পঢ়িব পৰা নাযায়, আৰু সেইকাৰণে শুকৰ প্ৰসংগ নোলোৱাকে ভাগৱত পাঠ কৰোঁ নহয়। গুৰু শিষ্য জীৱ আত্মা পৰমাত্মা এক তত্ত্ব, অভিন্ন তত্ত্ব। এই জীৱনটো আমি পঞ্চভূতৰ দেহ এটালৈ যদিও পাইছো, এই জীৱনত প্ৰহ্লাদ তুমি পৰম পবিত্ৰ ঈশ্বৰৰ ভক্তিকণ যাতে আমাৰ সদায় থাকে, তাৰ অনুশীলন কৰিবৰ কাৰণে আমি জন্ম মৃত্যুৰ এই বান্ধোনত বান্ধ খাই থকা জীৱই গীতা, ভাগৱত, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, এই আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ শাস্ত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰ সুখৰ যি আনন্দই আনন্দৰ ভাগ ল'ব লাগিব। সপ্তম স্কন্ধত দৈত্য শিশুসমৰ প্ৰশ্ন, প্ৰহ্লাদৰ উত্তৰ। বালক কালৰ পৰা তোমাক আমাক সন্দামৰ গুৰু মাত্ৰ প্ৰহন্ত সবাক অন্তে কপুৰত থাকা ৰাজাৰ তনয় তোমাৰ নাৰদ সংগ কেমনে ঘটয় ইহাত আমাৰ বৰ পৰম সংশয় বিশ্বাসৰে অৰ্থে দূৰ কৰা মহাশয়। ৰজাৰ পুত্ৰ, তুমি ৰাজ কাৰেঙতে থাকা, তুমি নাৰদক ক'ত লগ পালা? তেওঁ সুধিছে। প্ৰহ্লাদে বন্ত শুনা দৈত্য শিশু ছয় জয়কানি আমাৰ পিতৃ তপস্যা কৰয় উয়ে খাইলে বুলি আতা হার কলে বৰ দেবে আশী কৰিলে ক দৈত্যেৰ সমৰ দেৱৰ সমৰ ঘাৱে অসুৰ পলাইল মূৰ মাতৃ কয়া ধুক ইন্দ্ৰে লাগ পাইল এরামে ধরি আনি অন্তে আসি নারদে দেখিলা পরম কৃপায়ে তাঙ্ক এরিবে বুলিলা ইন্দ্রে বলে ইহার তরে দৈত্যেন্দ্র আছে এক পুত্র হব লোক ভয়ঙ্কর
ৰোকমূৰ ঠাই পাছে পুত্ৰ মাৰি তাংক দিবৰু বিদায় নাৰদে বোলন্তয়ান নাহি কিছু দায় মহাভাগৱত গুণ মন্দিৰ সদায় তোমাৰ হাতত এন্তে নুহিবন্ত অনন্তৰ অনুচৰ মহাবলৱন্ত নাৰদৰ হেন বাক্য শুনি পুৰন্দৰ দেৱ ঋষি বচনক কৰি আসাদৰ অনন্তৰ প্ৰিয় মুক্ত কৰিয়া ভকতি মাতৃক প্ৰণামী গৈলা স্বৰ্গ সম্প্ৰতি